হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। তো আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, কোনখন চহৰক ভাৰতৰ মৰ্নিষ্টাৰ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আহমেদাবাদ। এইটো শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 2, ভাৰতৰ মিছাইল মেন হিচাপে কাক জনা যায়? ভাৰতৰ মিছাইল মেন হিচাপে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ডক্টৰ আব্দুল কালাম। নেক্সট কুৱেশ্যন নম্বৰ 3, ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনত দিয়া আছে 1947, 1950, 1951, 1956। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 1951। নেক্সট কুৱেশ্যন নম্বৰ 4, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? ইয়াৰ অপশ্যনত দিয়া আছে বিৰিঞ্চি কুমাৰ বৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আনন্দৰাম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 5, অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? ইয়াৰ অপশ্যনত আছে গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গুৱাহাটী বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন নম্বৰ 6, নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনত দিয়া আছে মাধৱদেৱ, শ্ৰীমন্ত শংকৰদেৱ, মাধৱ কুন্দলী, জ্যোতিপ্ৰসাদ আগৰৱালা। আমাৰ অসম পুলিচত কিন্তু আমাৰ শংকৰ মাধৱৰ বিষয়ে যিকোনো এটা কুৱেশ্যন হ'লেও আহি যায়। তো শংকৰ মাধৱৰ বিষয়ে অলপ পঢ়িব, আপোনালোকৰ বাবে কামত দিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মাধৱদেৱ। নেক্সট কুৱেশ্যন নম্বৰ 7, অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ অপশ্যনত দিয়া আছে আকাশীগংগা, বাবুচা, চান্দডুবি, শিৰকুণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আকাশীগংগা। নেক্সট কুৱেশ্যন নম্বৰ 8, ভাৰতত সূৰ্য প্ৰথমে কোন ৰাজ্যত উদয় হয়? ইয়াৰ অপশ্যনত দিয়া আছে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড। এই কুৱেশ্যনটোৰ উত্তৰ কোৱাৰ আগতে আপোনালোকে যদি এতিয়াও ভিডিঅ'টোত লাইক কৰা নাই, এতিয়া লাইক কৰি দিয়ক। আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনোৱাত আৰু উৎসাহ যোগায়, সেয়েহে এটা লাইক কৰি দিবচোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন নম্বৰ 9, কুম্ভ মেলা কিমান বছৰৰ মূৰত উদযাপন হয়? ইয়াৰ অপশ্যনত আছে প্ৰতি বছৰে, 2 বছৰৰ পিছত, 6 বছৰৰ পিছত, 12 বছৰৰ পিছত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 12 বছৰৰ পিছত। কিন্তু যদি কুম্ভ মেলা নাথাকি তাত মহাকুম্ভ মেলা বুলি থাকে, তেতিয়া তাৰ উত্তৰটো হ'ব 144 বছৰৰ পিছত। 144 বছৰৰ পিছত মহাকুম্ভ মেলা হয়, যিটো এই আমাৰ 2025 চনত হৈ গ'ল। আৰু কুম্ভ মেলা এনে হয় 12 বছৰৰ মূৰে মূৰে। ঠিক আছে, মনত ৰাখিব, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো আহোঁ আমি পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 10, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলনক কি বুলি কোৱা হয়? এই উত্তৰটো সকলোৱে জানিব লাগে। ইয়াৰ শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলনক কি বুলি কোৱা হয়? মণিকাঞ্চন সংযোগ মিলন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 11, ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ইয়াৰ অপশ্যন দিয়া আছে মহাত্মা গান্ধী, ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, আত্মাৰাম শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন নম্বৰ 12, কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ অপশ্যনত দিয়া আছে 2007 চনৰ 5 জানুৱাৰী, তাৰপিছত আছে 2007 চনৰ 9 মাৰ্চ, তাৰপিছত আছে 2007 চনৰ 3 আগষ্ট, তাৰপিছত দিয়া আছে 2007 চনৰ 6 ডিচেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2007 চনৰ 3 আগষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 13, অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ অপশ্যনত দিয়া আছে মেৰী কম, ছোনিয়া মিৰ্জা, মীৰাবাই চানু, কৰ্ণম মল্লেশ্বৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কৰ্ণম মল্লেশ্বৰী। নেক্সট কুৱেশ্যন নম্বৰ 14, ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোনখন ঠাইক জনা যায়? ইয়াৰ অপশ্যনত দিয়া আছে অসম, ভূটান, যোৰহাট, নলবাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অসম। নেক্সট কুৱেশ্যন নম্বৰ 15, অসমৰ কোন ঠাইত হেজাৰী ভাওনা অনুষ্ঠিত হয়? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ অপশ্যনত দিয়া আছে লখিমপুৰ, শিৱসাগৰ, নগাঁও, গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নগাঁও।
মই কুৱেশ্যনটো পঢ়াৰ পিছত অপশ্যনকেইটা কোৱাৰ আগতে আপোনালোকেও চেষ্টা কৰিব কুৱেশ্যনটোৰ এনচাৰ দিয়াৰ কাৰণে। ইয়াত কি হ'ব, আপোনালোকে যদি এই কুৱেশ্যনটোৰ চেষ্টা কৰে এনচাৰ দিয়াৰ কাৰণে, আপোনালোকে ভিডিঅ'টো চোৱাৰ লগে লগে আপোনাৰ ষ্টাডিও হৈ যাব। তো আহক নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ সৰ্বপ্ৰথম কথা ছবিখনৰ নাম কি? ইয়াৰ অপশ্যন দি আছে জয়মতী, ৰাজা হৰিশ্চন্দ্ৰ, দ্য জাজ ছিংগাৰ, জামাই ষষ্ঠী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাজা হৰিশ্চন্দ্ৰ। তো নেক্সট কুৱেশ্যন নম্বৰ 17, ভিলেজ ৰকষ্টাৰ পৰিচালক কোন আছিল? এই কুৱেশ্যনটো 2023 চনত অসম পুলিচৰ এক্সামত আহিছিল, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰীমা দাস। নেক্সট কুৱেশ্যন নম্বৰ 18, অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম কি? ইয়াৰ অপশ্যনত দিয়া আছে জিৰাফ, হাতী, গড়, বাঘ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গড়। নেক্সট কুৱেশ্যন নম্বৰ 19, ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? ইয়াৰ অপশ্যনত আছে লোকসভাৰ নিৰ্বাচিত সদস্য, ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য, বিধান পৰিষদৰ নিৰ্বাচিত সদস্য, বিধানসভাৰ নিৰ্বাচিত সদস্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বিধানসভাৰ নিৰ্বাচিত সদস্য। নেক্সট কুৱেশ্যন নম্বৰ 20, ৰাজ্যসভাৰ সভাপতি কোন? ইয়াৰ অপশ্যনত দিয়া আছে স্পীকাৰ, ভাৰতৰ মুখ্য ন্যায়াধীশ, ভাৰতৰ উপৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ আটাইতকৈ জ্যেষ্ঠ সদস্যগৰাকী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভাৰতৰ উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন নম্বৰ 21, বৰ্তমান অসমৰ ৰাজ্যপালগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, লক্ষণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যন নম্বৰ 22, অসমত পঞ্চায়তী ৰাজ আইন কেতিয়া বলবৎ কৰা হৈছিল? ইয়াৰ অপশ্যনত আছে 1995, 1994, 1999, 1990 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1994 চনত। তো নেক্সট কুৱেশ্যন নম্বৰ 23, স্বামী বিবেকানন্দৰ পত্নীৰ নাম কি? স্বামী বিবেকানন্দৰ পত্নীৰ নাম কি? ইয়াৰ অপশ্যনত দিয়া আছে ভগদত্ত, বীৰদত্ত, নৰেন্দ্ৰনাথ দত্ত, মহেন্দ্ৰ দত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নৰেন্দ্ৰনাথ দত্ত। নেক্সট কুৱেশ্যন নম্বৰ 24, ৰামধেনু আলোচনীৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াৰ অপশ্যনত আছে মহেশ্বৰ নেওগ, চন্দ্ৰপ্ৰসাদ শইকীয়া, চন্দ্ৰকুমাৰ আগৰৱালা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। পিছৰ কুৱেশ্যন নম্বৰ 25, অসমৰ বীৰবালা বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনত দিয়া আছে কনকলতা বৰুৱা, পুষ্পলতা দাস, চন্দ্ৰপ্ৰভা শইকীয়ানী, নিৰ্মল প্ৰভা বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কনকলতা বৰুৱা। তো আজি এই ভিডিঅ'টোৰ এইখিনি কুৱেশ্যনেই আছিল। কমেণ্টত জনাব আপোনালোকক কেনেকুৱা লাগিলে কুৱেশ্যনখিনি, কিমানটাকৈ আপোনালোকৰ শুদ্ধ হ'ল কমেণ্টত জনাবচোন। আৰু ভিডিঅ'টোত এতিয়ালৈকে যদি লাইক কৰা নাই, লাইক কৰি এটা দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে। তো আজি বাই বাই, অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে। থেংক ইউ।